নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছোঁ। অন্য দিনৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আজি খবৰকেইটা আপোনালোক সকলোকে জনোৱাৰ আগতে সকলোকে সৰুকৈ এটা অনুৰোধ, যদি খবৰকেইটা চাই ভাল পায় তেনে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব, আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিৰ প্ৰথম খবৰটো ওলাই পৰিছে সোলাৰ পেনেলৰ ওপৰত। এতিয়া আমাৰ ভাৰত চৰকাৰৰ ফালৰ পৰা আপোনালোকক যি সোলাৰ পেনেল দিয়া হয়, সেই সোলাৰ পেনেলত এতিয়া ৰাজ সাহায্য আৰু বৃদ্ধি কৰি দিছে বুলি খবৰ ওলাই পৰিছে। প্ৰধানমন্ত্ৰী সূৰ্যঘৰ যোজনাৰ অধীনত, সূৰ্যঘৰ আঁচনিৰ অধীনত যি নেকি সোলাৰ পেনেল আগবঢ়োৱা হয়, সেই সোলাৰ পেনেলত এতিয়া আপোনালোকে 1,30,800 টকা পৰ্যন্ত আপোনালোকে ৰাজ সাহায্য লাভ কৰিব বুলি জনাইছে। আৰু তাৰ লগতে আপোনালোকে এতিয়া 1 কিলোৱাটৰ পৰা আৰম্ভ কৰি 3 কিলোৱাটলৈকে সোলাৰ পেনেল আপোনালোকৰ ঘৰত লগাব পাৰিব আৰু কাৰেণ্টৰ বিল সম্পূৰ্ণ বিনামূলীয়া কৰিব পাৰিব বুলি জনাইছে। তো আপোনালোকেও যদি ঘৰৰ কাৰেণ্টৰ বিল পৰিশোধ কৰি কৰি হাইৰাণ হৈ গৈছে, তেনেহ'লে আপোনালোকৰ ঘৰত সোলাৰ পেনেল বহাই ল'ব পাৰে। তো সেই সোলাৰ পেনেল বহোৱাৰ পাছত আপোনালোকৰ কাৰেণ্টৰ বিল প্ৰায় নাইকিয়া হোৱাৰ নিচিনা হ'ব। আপোনালোকে কাৰেণ্টৰ বিল প্ৰায় পৰিশোধ কৰিব নালাগে, আৰু আপোনালোকৰ কাৰেণ্টৰ বিল শূন্য হৈ পৰিব, আৰু লগে লগে আপোনালোকে কাৰেণ্টৰ বিল ব্যৱহাৰ কৰাৰ উপৰিও এক্সট্ৰাকৈ চৰকাৰৰ ফালৰ পৰা পইচাহে লাভ কৰিব। আপুনি যেনিবা 3 কিলোৱাট এখন সোলাৰ পেনেল ঘৰত বহাই ল'লে, আৰু সেই সোলাৰ পেনেলখন বহোৱাৰ পাছত আপোনাৰ ঘৰত যিমানখিনি বস্তু ব্যৱহাৰ কৰে, গোটেই বস্তুবিলাকৰ কাৰেণ্ট সোলাৰ পেনেলৰ পৰাই খৰচা হ'ব। আৰু সেই সোলাৰ পেনেলে যিমান কাৰেণ্ট উৎপাদন কৰিব, সেই কাৰেণ্টৰ সকলোবিলাক কাৰেণ্টটো আপুনি ব্যৱহাৰ নকৰে। যিখিনি কাৰেণ্ট থাকি যাব সেইখিনি চৰকাৰে লৈ ল'ব, আৰু তাৰ বাবদ আপোনালোকক চৰকাৰে পইচাও বিতৰণ কৰিব বুলি জনাইছে। আৰু এইবাৰ আপোনালোকক ৰাজ সাহায্য বৃদ্ধি কৰিছে। 1,30,800 টকালৈকে আপোনালোকৰ বাবে ৰাজ সাহায্য বৃদ্ধি কৰি দিছে। গতিকে আপুনিও যদি ঘৰত সোলাৰ পেনেল এটা লগাব বিচাৰে, তেন্তে আপোনালোকৰ কাৰণে এইটো এটা ৰাইট টাইম। আপোনালোকে সোলাৰ পেনেল বহাই লওক ঘৰত, আৰু ৰাজ সাহায্য লাভ কৰাৰ লগতে ঘৰৰ কাৰেণ্টৰ বিলৰ পৰা মুক্তি লাভ কৰক। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। এইখিনি খবৰ ওলাই পৰিছে মৰিগাঁওবাসীৰ বাবে। মৰিগাঁওবাসীয়ে এতিয়া নতুনকৈ এখন দলং উপহাৰ হিচাপে লাভ কৰিব। আমাৰ অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত আৰু এখন নতুন দলং সংযোজন হ'বলৈ গৈ আছে। মানে অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত আৰু এখন দলং নিৰ্মাণ কৰিবলৈ গৈ আছে অসম চৰকাৰে। অসম চৰকাৰে এইবাৰ অসম মালা 4ৰ অধীনত প্ৰায় 800 কিলোমিটাৰ নতুন পথ নিৰ্মাণ কৰিব বুলি জনাইছে। মৰিগাঁও আৰু দৰং সংযোগী নতুন ব্ৰহ্মপুত্ৰ দলং নিৰ্মাণ কৰা হ'ব, যাৰ বাবদ নেকি 10,000 কোটি টকা অসম চৰকাৰে এইবাৰ খৰচা কৰিব। নতুনকৈ 800 কিলোমিটাৰ ৰাস্তা নিৰ্মাণ কৰিব আমাৰ অসমত, আৰু দৰং আৰু মৰিগাঁও সংযোগী দলংখনৰ বাবে 10,000 কোটি টকা খৰচা কৰিব। আৰু সেই দলংখন অসম মালাৰ অধীনতেই নিৰ্মাণ কৰা হ'ব বুলি জনাইছে। আমাৰ অসমৰ 2026 আৰু 2027ৰ যি বাজেট ঘোষণা কৰিলে, সেই বাজেটত এইবাৰ এই কথা উল্লেখ কৰিছে মন্ত্ৰী জয়ন্ত মল্ল ডাঙৰীয়াই। তো আপুনি বাৰু এই ভিডিঅ'টো ক'ৰ পৰা চাই আছে কমেণ্ট ছেকশ্যনত জনাব। যদি আপুনি দৰং বা মৰিগাঁৱৰ পৰা ভিডিঅ'টো চাই আছে, তেন্তে ভিডিঅ'টোত লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব। আপোনালোক সকলোৰে কাৰণে অসম চৰকাৰে এইটো এটা বৃহৎ উপহাৰ দিবলৈ গৈ আছে। আমাৰ অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত আৰু এখন নতুন দলং সংযোজন হ'বলৈ গৈ আছে। তো এতিয়াৰে পৰা আৰু আমি ব্ৰহ্মপুত্ৰৰ ওপৰত কেইখন দলং বুলি ক'লে সেই আগৰ নিচিনাকৈ 4খন বুলি ক'লে নহ'ব। এতিয়া আৰু দলং নতুনকৈ সংযোজন হৈ গৈ আছে। এতিয়াতো কেইবাখনো হ'লগৈ চাগে। তো আপোনালোকে যদি একজেক্টলি জানে ব্ৰহ্মপুত্ৰৰ ওপৰত কেইখন দলং হ'ল এতিয়ালৈকে, কমেণ্ট ছেকশ্যনত জনাব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। আজি হৈছে সোমবাৰ। তো আজি জুবিন দাৰ ঘটনাৰ উচ্চ ন্যায়ালয়ত শুনানি হ'ব। তো জুবিন দাৰ হত্যাকাণ্ডৰ সৈতে জড়িত থকা যিকেইজন অভিযুক্ত, তো তাৰে ভিতৰত সিদ্ধাৰ্থ শৰ্মা আৰু সন্দীপন গাৰ্গে দাখিল কৰিছিলে জামিন আবেদন, আৰু সেই জামিন আবেদনৰো আজি শুনানি চলিব বুলি জনাইছে। ফাষ্টেগ আদালতত আজি সাক্ষ্য প্ৰদান কৰিব পমী বৰঠাকুৰে আৰু জয়ন্ত কাকতিয়ে। এই দুজন সাক্ষীয়ে আজি সাক্ষ্য প্ৰদান কৰিব ফাষ্ট ট্ৰেক আদালতত। লগতে সিদ্ধাৰ্থ শৰ্মা আৰু সন্দীপন গাৰ্গে জামিনৰ বাবে আবেদন কৰিছিলে, আৰু তেওঁলোকৰ জামিন আবেদনৰ আজি শুনানি হ'ব। যে তেওঁলোকে সেই জামিন পাব নে নাপাব সেই সম্পৰ্কত আজি শুনানি চলিব, আৰু জুবিন দাৰ ঘটনাৰ ৰাজিৰ ওপৰত আজি শুনানি হ'ব উচ্চ ন্যায়ালয়ত। আশা কৰোঁ জুবিন দাৰ যিসকল
হত্যাকাৰী আছে তেওঁলোকে যাতে কঠোৰতকৈ কঠোৰ শাস্তি পায় আৰু সোনকালে শাস্তি লাভ কৰে। আগবাঢ়িছো ইয়াৰ পাছৰটো খবৰ ফালে। আজিকালি প্ৰত্যেকৰ ঘৰে ঘৰে একোজন কণ্টেণ্ট ক্ৰিয়েটৰ আছে। যেতিয়াৰে পৰা নেকি ফেচবুকে কণ্টেণ্ট মনিটাইজেশ্যন টুলটো দিয়া আৰম্ভ কৰি দিলে তেতিয়াৰে পৰা প্ৰত্যেকৰ ঘৰে ঘৰে একোজন কণ্টেণ্ট ক্ৰিয়েটৰ ওলাই গ'ল। যেতিয়ালৈকে ফেচবুকে মনিটাইজেশ্যন টুল দিয়া নাছিলে তেতিয়ালৈকে বৰ বিশেষ কণ্টেণ্ট ক্ৰিয়েটৰ নাছিলে, কিন্তু এতিয়া প্ৰত্যেকৰ ঘৰে ঘৰে আপোনালোকে এজন কণ্টেণ্ট ক্ৰিয়েটৰ দেখিবলৈ পাব। আৰু ইউটিউবৰ কথা যদি ক'বলৈ যাওঁ, ইউটিউবতো ঠিক একেই কথা। ইউটিউবত যেতিয়াৰে পৰা পইচা দিয়া আৰম্ভ কৰিলে তেতিয়াৰে পৰা ইউটিউবতো কণ্টেণ্ট ক্ৰিয়েটৰৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। তো ফেচবুকত কণ্টেণ্ট ক্ৰিয়েটৰসকলে ভিউজৰ আশাত, লাইকৰ আশাত যিকোনো কামেই তেওঁলোকে আজিকালি কৰি দিয়ে। কোনোবাই যদি আধা কাপোৰ পৰিধান কৰি নিজৰ ভিডিঅ' ফটো আপলোড কৰি ভাল পায়, কোনোবাই আকৌ ঘৰৰ কণমানি শিশুটোক দেখুৱাই ভিউজ লৈ পইচা উপাৰ্জন কৰি তেওঁলোকে ভাল পায়। মুঠৰ ওপৰত সকলোকে ভিউজ লাগে, সকলোকে পইচা লাগে, সকলোকে লাইকছ লাগে। তো আপোনালোকেও তেনেকুৱা কৰে নেকি আকৌ? তো সেইসকল মহিলাৰ প্ৰতি মানে মোৰ দয়া উপজে যিসকলে নেকি কেইটামান টকাৰ কাৰণে নিজৰ গোটেই শৰীৰটো মানে দেখাবৰ কাৰণে কুণ্ঠাবোধ নকৰে। আমাৰ অসমৰ এনেকুৱা বহুতো বোৱাৰীয়ে আজিকালি কণ্টেণ্ট আপলোড কৰে, ভিডিঅ' আপলোড কৰে, ফটো আপলোড কৰে, যিসকলে নেকি কেইটামান লাইকৰ কাৰণে শৰীৰৰ অধিকাংশ তেওঁলোকে অংশই মানুহক দেখুৱাই দিয়ে। কাপোৰ পিন্ধাৰ কোনো ধৰণৰ তেওঁলোকৰ মানে শালীনতা নাই। তেওঁলোকে যি ইচ্ছা তাকেই পৰিধান কৰিব, যি দেখুৱাবলৈ মন যায় তাকেই দেখুৱাব। মুঠৰ ওপৰত যিবিলাক বস্তু আমি আগতে বিভিন্ন ৱেবছাইটত চাইছিলোঁ সেই বস্তুবিলাক আজিকালি আমি ফেচবুকতে দেখিবলৈ পাওঁ। এইটো শুনিবলৈ মানে বেয়া লগা কথা, কিন্তু সত্য যে আমি ফেচবুকত এনেকুৱা কিছুমান আজিকালি মহিলাক, বিশেষকৈ আমাৰ অসমৰ মহিলাক দেখিবলৈ পাওঁ, যিবিলাক অসমৰ মহিলাই মান মৰ্যাদা সকলো নাইকিয়া কৰিছে কেইটামান ভিউজৰ কাৰণে। তো আপোনালোকৰ নজৰতো তেনেকুৱা কোনোবা আছে নেকি? কমেণ্ট ছেকশ্যনত জনাব। তো আপোনালোকৰ শৰীৰৰ অংশ দেখাই আছে, ঠিক আছে, কিন্তু আপোনালোকৰ ঘৰৰ সৰু ল'ৰা ছোৱালীক দেখুৱাই এতিয়াৰে পৰা আপোনালোকে পইচা বা লাইকছ উপাৰ্জন কৰিব নোৱাৰিব। আপোনালোকে ঘৰৰ সৰু ল'ৰা ছোৱালীৰ ফটো ভিডিঅ' আপলোড কৰি লাইক ল'ব নোৱাৰিব ইনষ্টাগ্ৰাম ফেচবুকৰ পৰা। এতিয়া আপুনি যদি আপোনাৰ ঘৰৰ সৰু ল'ৰা ছোৱালীৰ ফটো আপলোড কৰি লাইক ল'বলৈ যত্ন কৰে তেনে আপোনাৰ একাউণ্ট পৰ্যন্ত উৰুৱাই দিব বুলি জনাইছে। আৰু এই পদক্ষেপটোক মই বিৰাটেই ভাল পাইছোঁ। আৰু লগতে যিসকল মহিলা বা যিসকল ছোৱালীয়ে নেকি গাৰ অধিকাংশ দেখুৱাই ভিডিঅ' আপলোড কৰে, ফটো আপলোড কৰে, তেওঁলোকৰ আইডিবিলাকো ছাছপেণ্ড কৰি দিব লাগে বুলি মই ভাবকচোন কেইটামান লাইকৰ কাৰণে, কেইটামান ভিউজৰ কাৰণে কি তেওঁলোকে নেদেখায়। গোটেই বস্তুবিলাক দেখুৱাই দিয়ে, অভদ্ৰ গালি গালাজ আচৰণ, মানে ক'বলৈ ভাষা নাই আৰু গোটেইবিলাক দেখুৱাই দিয়ে, যিবিলাক ৱেবছাইটত পোৱা যায় আগতে। আজিকালি ফেচবুক খুচৰিলে হ'ল, ফেচবুকতে আপোনালোকে সকলোবিলাক দেখিবলৈ পাব। যিহেতু ফেচবুকৰ পলিচিবিলাক বৰ বিশেষ ষ্ট্ৰিক্ট নহয় এইবিলাকৰ ক্ষেত্ৰত, তো সেইকাৰণে মানুহে সুবিধা পায় আৰু যি মন যায় তাকেই আপলোড কৰে। তো সেইবিলাকৰ সম্পৰ্কে আপুনি কি ক'ব? কমেণ্ট ছেকশ্যন খোলা আছে, লিখি থৈ যাব। আগবাঢ়িছো ইয়াৰ পাছৰটো খবৰ ফালে। এইবাৰ সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা এটা খুব সুন্দৰ পদক্ষেপ হাতত লোৱা আমি দেখিবলৈ পালোঁ। সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমাৰ অসমৰ 34 গৰাকী শিক্ষাৰ্থীক 50,000 টকাকৈ আৰ্থিক অনুদান আগবঢ়ায় বুলি খবৰ ওলাই পৰিছে। খবৰ লোৱা অনুসৰি সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমাৰ অসমৰ প্ৰায় 34 গৰাকী পৰীক্ষাৰ্থীলৈ 50,000 টকাকৈ এককালীন জলপানীৰ সুবিধা প্ৰদান কৰিছে UPSC CSCৰ প্ৰিলিমছত যিসকলে উত্তীৰ্ণ হৈছে তেওঁলোকক এই জলপানীৰ ব্যৱস্থা কৰি দিছে। 34 গৰাকী পৰীক্ষাৰ্থীলৈ 50,000 টকাকৈ আগবঢ়াইছে, যাতে তেওঁলোকে পাছলৈ তেওঁলোকৰ যি দুটা আৰু এক্সাম থাকি যায়, মেইনছ আৰু তাৰ লগতে মাজতে ইণ্টাৰভিউ নে কি হৈ যায়, মেইনছ ইণ্টাৰভিউ এনেকুৱাকৈ কি হয় আৰু, তো সেইবিলাকত তেওঁলোকে যাতে সহায় হয়, সেইবিলাক পৰীক্ষা দিবৰ কাৰণে তেওঁলোকৰ যাতে সুবিধা হয়, তাৰ বাবে 50,000 টকাকৈ আগবঢ়াইছে। তো সদৌ অসম ছাত্ৰ সন্থাই ছাত্ৰ ছাত্ৰীৰ বাবে এই মানে যি কাম কৰিলে সেই কামক প্ৰশংসা কৰিব লাগে। আৰু লগতে আপোনালোকে খুব সুন্দৰকৈ এটা কমেণ্ট কৰি থৈ যাব। আগবাঢ়িছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে অখিল গগৈ ডাঙৰীয়াৰ ওপৰত। অখিল গগৈ ডাঙৰীয়াদেৱে এইবাৰ বিধানসভাত মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবৰ কাৰণে ব্ৰইলাৰ মুৰ্গী লৈ আহে। আৰু ব্ৰইলাৰ মুৰ্গী লৈ তেখেতে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আহে বিধানসভাত। আৰু তাৰ পাছতে এতিয়া যিবিলাক পশুপ্ৰেমিক আছিলে, পশুপ্ৰেমিকসকল এতিয়া জাগ্ৰত হৈ পৰিছে আৰু অখিল গগৈ ডাঙৰীয়াৰ বিৰুদ্ধে এজাহাৰ দিয়া আমি দেখিবলৈ পাইছোঁ। অখিল গগৈ ডাঙৰীয়াৰ বিৰুদ্ধে
হৰব হোৱা আমি দেখিবলৈ পাইছোঁ। ইনফেক্ট তেখেতক সেই পদৰ পৰা আঁতৰি যাবৰ কাৰণেও তেওঁলোকে দাবী উত্থাপন কৰিছে, মানে MLAৰ পদৰ পৰা নামি যাবৰ কাৰণেও তেখেতক দাবী উত্থাপন কৰিছে। এতিয়া আপোনালোকে চাব পাৰে প্ৰায়বিলাক পলিটিচিয়ান অশিক্ষিত, প্ৰায়বিলাক পলিটিচিয়ান, আমাৰ অসমৰ কথা ক'বলৈ যোৱা নাই, মানে আমাৰ ভাৰতবৰ্ষৰ গোটেই পলিটিচিয়ানবিলাকৰ কথা যদি চাবলৈ যায় প্ৰায় সংখ্যক পলিটিচিয়ানেই কিন্তু অশিক্ষিত। দুই এজন ক'ৰবাত নহয় ক'ৰবাত শিক্ষিত পলিটিচিয়ান আছে, আৰু সেই শিক্ষিত পলিটিচিয়ানসকলে যেতিয়া কিবা এটা কাম কৰিবলৈ যায় তো সেইটোতো কিন্তু একাংশ লোকে প্ৰতিবাদ সাব্যস্ত কৰা আমি দেখিবলৈ পাওঁ। এতিয়া অসমত এনেকুৱা বহুতো জ্বলন্ত সমস্যা আছে যিবিলাকৰ বিষয়ে তেওঁলোকক এদিনো মাত মতা দেখিবলৈ নাপাওঁ, কিন্তু যেতিয়া নেকি বিৰোধীয়ে কিবা এটা কাম কৰিবলৈ লয় তেতিয়া তেওঁলোক ক'ৰ পৰা আহি ওলাই যায় তেওঁলোকেহে জানে। এতিয়া আমাৰ অসমত এনেকুৱা বহুতো ডাঙৰ ডাঙৰ সমস্যাৰে জৰ্জৰিত হৈ আছে যিবিলাকৰ বিৰুদ্ধে একচুৱেলি মাত মাতিব লাগে, কিন্তু তেওঁলোকে সেইবিলাকৰ বিৰুদ্ধে মাত নামাতে, কাৰণ সেইবিলাকৰ বিৰুদ্ধে মাত মাতিবলৈ গ'লে তেওঁলোকৰ ভয় আছে, সেইবাবে মাত নামাতে। কিন্তু তেওঁলোক যে আছে তাৰটো প্ৰমাণ দিব লাগিব, তো সেইকাৰণে বিৰোধীৰ পাছত তেওঁলোকে লাগি থাকে। হয়নে নহয় বাৰু কমেণ্ট ছেকশ্যনত জনাব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে বলিউডৰ এক্টৰ ৰাজপাল যাদৱৰ ওপৰত। তেখেতে খুব কমেডি ফিল্মবিলাকত কাম কৰে, নিশ্চয় আপোনালোকে ৰাজপাল যাদৱক চিনি পায়। তো ৰাজপাল যাদৱৰ বিৰুদ্ধে ৰিচেণ্টলি এটা গোচৰ ৰুজু হৈছিলে 9 কোটি টকাৰ লোন লৈ তেখেতে 9 কোটি টকাটো পৰিশোধ কৰা নাছিলে। সেইটো অৱশ্যে বেংকৰ পৰা লোন লোৱা নাছিলে, বেলেগ মানুহৰ পৰা লোন লৈছিলে, মানে ধাৰলৈ লৈছিলে, আৰু সেই ধাৰ পৰিশোধ নকৰাৰ কাৰণে তেখেতৰ এগেইনষ্টত কেছ কৰা হৈছিলে আৰু তেখেতক এৰেষ্টো কৰিছিলে ৰাজপাল যাদৱক। এতিয়া ৰাজপাল যাদৱে কৈছে যে মই আৰু 5 বাৰ জেললৈ যাবৰ কাৰণে সাজু আছোঁ, কিন্তু সেই 9 কোটি টকাৰ 1 টকাও মই পৰিশোধ নকৰোঁ বুলি ৰাজপাল যাদৱে কৈছে। মানে 9 কোটি টকাটো মানে দিব নোৱাৰাৰ ফলত তেখেতৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিলে, আৰু গোচৰ ৰুজু কৰাৰ পাছত তেখেতক এৰেষ্টো কৰিলে, তেখেতে জেললৈও গ'ল, আৰু তেখেতৰ বন্ধু বান্ধৱীসকলে সহায় কৰি তেখেতক জেলৰ পৰা উলিয়াই আনিলে। আৰু তেখেতে এতিয়া কৈছে দৰকাৰ হ'লে মই আৰু 5 বাৰ জেলত যাম, কিন্তু সেই 9 কোটি টকাৰ 1 টকাও মই পৰিশোধ নকৰোঁ। এতিয়া এই সিদ্ধান্ত কিয় লৈছে নাজানো, কিন্তু ৰাজপাল যাদৱৰ নিচিনা এজন ফেমাছ এক্টৰৰো এই অৱস্থা হৈছে, আপোনালোকে ভাবক। গতিকে ছ'চিয়েল মিডিয়াত যিবিলাক বস্তু আমি দেখা পাই থাকোঁ, তো সেই বস্তুবিলাক প্ৰকৃতাৰ্থত আমাক দেখুৱাব বিচৰা বস্তুবিলাকহে, যিবিলাক ৰিয়েল হয় সেই বস্তুবিলাক আমি দেখাই নাপাওঁ, আৰু সেইকাৰণে আমি প্ৰত্যেকৰ লাইফষ্টাইলটো কপি কৰিবলৈ চাওঁ, যে দেখোঁ যে বা আমি দেখোন এনেকুৱা অৱস্থাতে আছোঁ, তালৈ চা কেনেকুৱাকৈ আছে, গতিকে তাৰ লাইফষ্টাইলটো আমি কপি কৰিব লাগে। এতিয়া ছ'চিয়েল মিডিয়াত কণ্টেণ্ট ক্ৰিয়েটৰসকলে তেওঁলোকৰ লাইফষ্টাইলটো এনেকুৱাকৈ দেখুৱায় যেন তেওঁলোকে মানে কৰিব নোৱাৰা কাম একো নাই, কিনিব নোৱাৰা বস্তু একো নাই, কিন্তু ৰিয়েলিটিটো অকণমান বেলেগ ধৰণৰ, আৰু মানুহে পচন্দ কৰে সেই বস্তুটো, যিটো বস্তু মানুহে দেখুৱায় সেই বস্তুটো মানুহে পচন্দ কৰে, কিন্তু ৰিয়েলিটি প্ৰত্যেকৰে বেলেগ বেলেগ। ইমান ডাঙৰ এজন চেলিব্ৰিটি 9 কোটি টকা পৰিশোধ কৰিব পৰা নাই, যাৰ বাবে গোচৰ ৰুজু কৰিলে আৰু জেল পৰ্যন্ত গ'ল। ভাবি চাওক আপোনালোকে, ৰিয়েল আৰু ৰিল এই দুটা বস্তুৰ মাজত আকাশ পাতাল পাৰ্থক্য আছে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে ৰাজস্থানৰ পৰা। ৰাজস্থানত এতিয়া এনাৰ্জি ড্ৰিংকছ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছে বুলি ৰাজস্থান চৰকাৰে ঘোষণা কৰিছে। খবৰ লোৱা অনুসৰি ৰাজস্থানত এতিয়া এনাৰ্জি ড্ৰিংকছ যেনে মনষ্টাৰ হৈ গ'ল, ৰেড বুল হৈ গ'ল, ষ্ট্ৰিং হৈ গ'ল, বা অন্যান্য যিমানবিলাক নেকি আপোনাৰ এনাৰ্জি ড্ৰিংকছ আছে, পাৱাৰ হৈ গ'ল, তো সকলোবিলাক এনাৰ্জি ড্ৰিংকছ এতিয়া ৰাজস্থানত বেন কৰি দিয়া হৈছে। কাৰণ এনাৰ্জি ড্ৰিংকছসমূহে যিবিলাক বস্তু ক্লেইম কৰে সেইবিলাকতো একোৱেই নাই। এনাৰ্জি ড্ৰিংকছত মাত্ৰ কেফেইন আৰু চুগাৰ আছে, তাৰ বাহিৰে একো নাই। গতিকে সেই বস্তুবিলাক খোৱাৰ ফলত মানুহৰ কিডনি, লিভাৰ, ইনফেক্ট কেঞ্চাৰ পৰ্যন্ত হ'ব পাৰে। তো যিমানবিলাক নেকি কোল্ড ড্ৰিংকছ আছে বা যিমানবিলাক নেকি এনাৰ্জি ড্ৰিংকছ আছে, এইবিলাক একোটা বিষাক্ত বস্তু, কিন্তু মানুহে খুব আনন্দ মনেৰে এই বস্তুবিলাক খায়, আৰু ৰাজস্থান চৰকাৰে সেইবাবে এতিয়া এনাৰ্জি ড্ৰিংকছসমূহক বেন কৰি দিয়া হৈছে। এতিয়া ব্ৰেণ্ডেড এনাৰ্জি ড্ৰিংকছবিলাক বাৰু অকণমান মানে ছেফ, যদিও আজিকালি কিছুমান নন ব্ৰেণ্ডেড এনাৰ্জি ড্ৰিংকছ ওলাইছে যিবিলাক নেকি 10 টকা 20 টকাতে পোৱা যায়, সেইবিলাকতো বহুতেই মাৰাত্মক। তাত নাই কি আৰ্টিফিচিয়েল কালাৰৰ পৰা আৰম্ভ কৰি প্ৰত্যেকটো বস্তুৱেই আছে। গতিকে এনাৰ্জি ড্ৰিংকছসমূহৰ পৰা অকণমান বাচি থাকিব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। এইখিনিতে কেঞ্চাৰৰ ওপৰত এটা বিৰাটেই ডাঙৰ খবৰ ওলাই পৰিছে। WHO তৰফৰ পৰা এটা ৰিপৰ্টছ দাখিল কৰিছে, আৰু সেই ৰিপৰ্টত জনাইছে যে মানুহে জীৱনকালত এদিন নহয় এদিন কেঞ্চাৰত আক্ৰান্ত হ'ব বুলি জনাইছে। মানে পৃথিৱীৰ প্ৰত্যেকজন মানুহ কেঞ্চাৰ ৰোগত এদিন নহয় এদিন আক্ৰান্ত হ'ব।
আৰু ইয়াৰ একমাত্ৰ কাৰণ হৈছে আমাৰ লাইফষ্টাইলটো আমি খোৱা বোৱা ব্যায়াম কৰা এই বস্তুবিলাকত কণ্ট্ৰল নকৰোঁ আমি যিকোনো টাইমত উঠো যিকোনো টাইমত শুওঁ যিকোনো বস্তু খাওঁ দেখিলেই মন গ'ল খাই দিলোঁ তো এইবিলাকৰ ফলত আমাৰ লাইফষ্টাইলটো অকণমান বেলেগ হৈ পৰিছে আৰু যাৰ ফলত নেকি কেঞ্চাৰজনিত ৰোগ হ'ব পাৰে বুলি জনাইছে WHOয়ে কৈছে যে প্ৰতিগৰাকী মানুহ জীৱনত কমেও এবাৰ কেঞ্চাৰৰ দ্বাৰা আক্ৰান্ত হোৱাটো নিশ্চিত বিশ্বৰ 92% লোক কেঞ্চাৰৰ দ্বাৰা প্ৰভাৱিত হ'বলগীয়া হৈছে আটাইতকৈ বেছি কেঞ্চাৰ হৈছে স্তন কেঞ্চাৰ মানে ব্ৰেষ্ট কেঞ্চাৰ আমাৰ পৃথিৱীৰ প্ৰায় 87% মহিলাৰ দেহতে স্তন কেঞ্চাৰ ধৰা পৰিছে আৰু তাৰে প্ৰায় 42% মহিলাই ইয়াৰ পৰা মানে মুক্তি লাভ কৰিছে বাকি মহিলাসকল কিন্তু কেঞ্চাৰত আক্ৰান্ত হৈ মৃত্যু হোৱা দেখিবলৈ পাইছো আৰু দৈনন্দিন প্ৰায় 26,000তকৈ অধিক লোকৰ মৃত্যু হৈছে কেঞ্চাৰ ৰোগৰ ফলতে আমাৰ অসমতো এতিয়া কেঞ্চাৰ পেচেণ্টৰ সংখ্যা বৃদ্ধি পাইছে যাৰ বাবে নেকি এতিয়া চৰকাৰে প্ৰটন থেৰাপি কেন্দ্ৰ স্থাপন কৰিবলৈ গৈছে আমাৰ অসমত প্ৰটন থেৰাপি কেন্দ্ৰ স্থাপন কৰিছে এতিয়ালৈকে আমাৰ ভাৰতবৰ্ষৰ কোনো এখন দেশতেই প্ৰটন থেৰাপি স্থাপন কৰা নাই কিন্তু আমাৰ অসম চৰকাৰে প্ৰটন থেৰাপি স্থাপন কৰিবলৈ গৈছে যাতে আমাৰ অসমত কেঞ্চাৰ পেচেণ্টসকলক ঠিক কৰিব পাৰে আগবাইছৰ পাছৰো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে শ্বিলঙৰ পৰা খবৰ ওলাই পৰিছে শ্বিলঙত এটা কুৱাৰ ভিতৰত 5জন শ্ৰমিক সোমাই তেওঁলোক মৃত্যুক আকোৱালি লয় বুলি খবৰ ওলাই পৰিছে খবৰ ওলোৱা অনুসৰি 4জন শ্ৰমিকে কুৱাৰ ভিতৰত সোমাই কাম কৰি আছিল কিন্তু তেওঁলোকে কাম কৰি থকাৰ অৱস্থাতে অঘটন হ'ল আৰু এজন শ্ৰমিক যেনে তেনে কুৱাৰ ভিতৰৰ পৰা ওলাই আহিলে তিনিজন শ্ৰমিক আবদ্ধ হৈ আছিল কুৱাৰ ভিতৰতে আৰু সেই তিনিজন শ্ৰমিকৰ পৰিয়ালবৰ্গই তেওঁলোকক উদ্ধাৰ কৰিবৰ কাৰণে নামি গৈছিল দুজন শ্ৰমিক নামি গৈছিল আৰু সেই দুজন শ্ৰমিকো কুৱাৰ ভিতৰত সোমাই মৃত্যুক সাবটি ল'লে সৰ্বমুঠ 5জন শ্ৰমিক মৃত্যুৰ মুখত পৰিলে বুলি খবৰ ওলাই পৰিছে শ্বিলঙৰ পৰা কুৱাৰ ভিতৰত তেওঁলোকে কাম কৰি আছিল পানীৰ কিবা মানে কুৱা মেৰামতি কৰি আছিল পানী হিচি আছিল জেনেৰেটৰেদি মেচিনেদি আৰু তেওঁলোকে হিচি আছিল কিবা এটা খেলিমেলি হ'ল আৰু য'ত নেকি 5জনৰে মৃত্যু হয় আগবাইছৰ পাছৰটো খবৰ ফালে খবৰলাই পৰিছে অৰবিন্দ কেজৰিৱালৰ ওপৰত তো অৰবিন্দ কেজৰিৱালে E20ৰ ওপৰত এটা ষ্টেটমেণ্ট দিছে তেখেতে কৈছে যে চৰকাৰে আমাক বহুত ডাঙৰ ডাঙৰ মিছা কথা কৈ আছে ইথানল ভৰুৱাৰ ফলত আমাৰ গাড়ীবিলাক বেয়া হৈছে বুলি একাংশ লোকে দাবী উত্থাপিত কৰিছে একাংশ লোকে কৈছে যে ইথানল ভৰুৱাৰ ফলত আমাৰ গাড়ীবিলাকৰ মাইলেজসমূহ কমি গৈছে কিন্তু চৰকাৰে হেতুক মানি ল'ব বিচৰা নাই চৰকাৰে হেতুক একচেপ্ট কৰিব বিচৰা নাই চৰকাৰে কৈছে যে ইথানলৰ ফলত কোনো কাৰণতে ইঞ্জিনসমূহ বেয়া নহয় কিন্তু অৰবিন্দ কেজৰিৱালে কৈছে যে দিল্লীৰ কেইটামান পেট্ৰল পাম্প আৰু সাৰ্ভিস চেণ্টাৰলৈ তেওঁলোক গৈছিল যাৰ য'ত যোৱাৰ পাছত অৰবিন্দ কেজৰিৱালে গম পাইছে যে ইথানল সংযুক্ত পেট্ৰল ভৰুৱাৰ ফলত গাড়ীৰ মাইলেজটো কমিছে হেতু সত্য তাৰ লগে লগে ইঞ্জিনো বেয়া হোৱাটো সত্য বুলি তেখেতে উল্লেখ কৰিছে তেখেতে মানে গ্ৰাউণ্ড লেভেলত গৈ সেইবিলাক পৰীক্ষা নিৰীক্ষা কৰিছে আৰু পৰীক্ষা নিৰীক্ষা কৰি গম পাইছে যে সঁচাকৈ ইথানল ভৰুৱাৰ ফলত মাইলেজো কমিছে আৰু লগতে গাড়ীৰ ইঞ্জিনবিলাকো বেয়া হৈছে বুলি তেখেতে উল্লেখ কৰিছে আগবাইছৰ পাছৰটো খবৰ ফালে চৰকাৰে উন্নয়নৰ নামত ইজোপাৰ পাছত সিজোপা গছ কাটি আছে গছ কাটিছে ফ্লাইঅভাৰ বনাইছে এতিয়া আপুনি যদি তাতে মাতিবলৈ যায় এতিয়া আপোনাৰ ওপৰত কিন্তু গোচৰ ৰুজু কৰা হ'ব এতিয়া NSA পৰ্যন্ত আপোনাৰ ওপৰত লগাই দিব বুলি জনাইছে যদিহে আপোনালোকে গছ কটা বা চৰকাৰৰ বিৰুদ্ধে মাত মাতিবলৈ যায় চৰকাৰৰ বিৰুদ্ধে মুঠতে আপুনি মাত মাতিব নোৱাৰিব চৰকাৰে যি কাম কৰে যি কৰি আছে সকলোবিলাক আপোনালোকে নীৰৱে চাই থাকিব লাগিব এটা যাদৱ পায়েঙে কৈছে যে আপোনালোকে গছপুলি ৰোপণ কৰিব নালাগে চৰকাৰে কোটি কোটি গছপুলি ৰোপণ কৰি অভিলেখ সৃষ্টি কৰিছে যদিও গছপুলিসমূহ জীৱিত হৈ থকা নাই যাদৱ পায়েঙে কৈছে যে গছপুলি আপোনালোকে ৰোপণ কৰিব নালাগে তাৰ বিপৰীতে আপোনালোকে গছপুলি নাকাটিব গছপুলি নিজে নিজে গজি উঠে তো সেইবিলাক আপোনালোকে নাকাটিব চাব আপোনালোকে গছপুলি নুৰুৱাকৈ আপোনাৰ ঘৰৰ চাৰিওকাষটো গছপুলিৰে ভৰি পৰিব আৰু সেইটো সঁচা কথা আপুনি আপোনাৰ ঘৰৰ চৌহদটোকে চাবচোন এনেকুৱা কিছুমান গছপুলি গজি উঠে যিবিলাক আমি নুৰুৱে আৰু সেইবিলাকক যদি ভালদৰে মানে বাঢ়িবলৈ দিয়া যায় তেতিয়া গছ ডাঙৰ হৈ পৰিব কিন্তু আমি সেইবিলাক কাটি পেলাও বুলিহে তো যাদৱ পায়েঙে সেইকাৰণে কৈছে যে আপোনালোকে গছপুলি ৰুব নালাগে বৰঞ্চ আপোনালোকে গছপুলি নাকাটিব তেতিয়া অটোমেটিক্যালি আপোনাৰ চাৰিওফালে গছ অটোমেটিক্যালি গজি উঠিব এতিয়া সেই সময়তে খবৰ ওলাই পৰিছে যে আমাৰ ভাৰতৰ প্ৰত্যেকজন মানুহৰ প্ৰতি কেৱল 28 জোপাহে গছ আছে বোলে প্ৰত্যেকজন মানুহৰ প্ৰতি কিন্তু ৰাছিয়াৰ কথা যদি আপোনালোকে চাবলৈ যায় ৰাছিয়াত এজন লোকৰ পৰিৱৰ্তে 8000 জোপাকৈ
গছপুলি আছে 8000 জোপাকৈ গছপুলি আছে তো তেজপুৰৰ এক অনুষ্ঠানত দৰং মহাবিদ্যালয়ৰ অধ্যক্ষ হৰেন্দ্ৰ নাথ মৰাঙে কয় যে জীৱনত এটা গছৰ পুলি ৰুই নোপোৱা মানুহেও মৃত্যুৰ সময়ত সহস্ৰ গছপুলি লগত লৈ যায় কেনেকৈ কাৰণ মৃত্যুৰ সময়ত তেখেতক খৰি দিব লাগে আৰু গছ কাটিব লাগে গতিকে তেখেতে জীৱনৰ দৰকাৰ হলে এজোপাও গছপুলি ৰুই নাপাওক কিন্তু মৃত্যুৰ সময়ত তেখেতক গছপুলিৰ দ্বাৰাই বা খৰিৰ দ্বাৰাই তেওঁলোকক জুই দিব লাগে আৰু গছ কাটিব লগা হয় আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আপোনাৰ ঘৰত যদি 5 বছৰৰ ভিতৰৰ শিশু আছে আপুনি বালু আপোনাৰ শিশুটিৰ কাৰণে আধাৰ কাৰ্ড নিৰ্মাণ কৰিলে নে নাই কৰা কমেন্ট সেকশনত জনাওকচোন এতিয়ালৈকে যদি আপোনালোকৰ শিশুটিৰ কাৰণে আধাৰ কাৰ্ড নিৰ্মাণ কৰা নাই তেন্তে শীঘ্ৰেই আধাৰ কাৰ্ড নিৰ্মাণ কৰি লওক 5 বছৰৰ শিশুক 1 টকাও নিদিয়াকৈ আধাৰ কাৰ্ড বনাব পাৰে মানে 5 বছৰলৈকে শিশুৰ বাবে আধাৰ কাৰ্ড বনাওতে আপোনালোকে 1 টকাও পৰিশোধ কৰিব নালাগে গতিকে আপোনাৰ ঘৰৰ শিশুটিৰ বাবে এতিয়ালৈকে যদি আধাৰ কাৰ্ড নিৰ্মাণ কৰা নাই শীঘ্ৰেই আধাৰ কাৰ্ড নিৰ্মাণ কৰি লওক একেবাৰে বিনামূলীয়াকৈ কি ঠিক কেইদিনমান পাছত পইচাও হয়তো দৰকাৰ হৈ যাবগে পাৰে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা ৰাস্তা মেৰামতি কৰিবৰ কাৰণে এটা সুন্দৰ পদক্ষেপ হাতত লৈছে আমাৰ ভাৰতৰ যিমান বিলাক নেকি নেশনেল হাইৱে আছে নেশনেল হাইৱে বিলাক এতিয়াৰে পৰা মানুহে পৰ্যবেক্ষণ নকৰে ভালে আছে নে বেয়া আছে এতিয়া AI জেনাৰেটেড ক্যামেৰাই পৰ্যবেক্ষণ কৰিব নেশনেল হাইৱে সমূহ ভালে আছে নে নাই এতিয়া কিছু গাড়ী নিৰ্মাণ কৰি উলিওৱা হৈছে যিবিলাক গাড়ীত নেকি AI ক্যামেৰা সংযোগ কৰা হ'ব আৰু সেই গাড়ীবিলাক নেশনেল হাইৱেৰ ওপৰত অহৰহ চলি থাকিব আৰু সেই গাড়ীখনে পৰ্যবেক্ষণ কৰিব কোন জায়গা বেয়া হৈ আছে কোনটো ৰাস্তা বেয়া হৈ আছে আৰু সেই ৰাস্তা এতিয়া সোনকালে মেৰামতি কৰিব বুলি জনাইছে মুঠৰ ওপৰত আমাৰ ভাৰতবৰ্ষত এতিয়া AI ডেভেলপ হৈছে AI এতিয়া ৰাস্তা ভাল বেয়া নিৰ্ধাৰণ কৰিব পৰা হৈছে মানুহৰ দ্বাৰা নহয় AI জৰিয়তে এতিয়া ৰাস্তা পথবিলাক মেৰামতি কৰাৰ ব্যৱস্থা হাতত কৰা হৈছে আৰু এইটো এটা বিৰাট ভাল পদক্ষেপ হাতত লৈছে বুলি মই ভাবো আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে এখিনে খবৰ লাই পৰিছে যে গুৱাহাটী মহানগৰীৰ যিমান বিলাক ফ্লাইঅভাৰ আছে ফ্লাইঅভাৰ সমূহৰ পিলাৰ বিলাক এতিয়া ডাঙৰ ফেন্সিং দি ৰড দি বেৰি দিয়া হৈছে অৱশ্যে সেইবিলাক বেৰা হৈছে ইয়াৰ একমাত্ৰ কাৰণ হৈছে তাত বিভিন্ন লোকে ছবি অংকন কৰে চিত্ৰ অংকন কৰে আৰু বিশেষকৈ জুবিনদাৰ চিত্ৰ অংকন কৰে যিটো চৰকাৰে হয়তো একেবাৰে সাকে ভাল নাপায় এটা সৰকাৰে সিদ্ধান্ত লৈছে যে ডাঙৰ পিলাৰ বিলাকত এতিয়া ফুল পুলি ৰোপণ কৰিব যিবিলাক ফুল নেকি বগাই যায় তো সেই বগাই যোৱা ফুল পুলিবিলাক ৰোপণ কৰিব যাতে গুৱাহাটী মহানগৰীখন গ্ৰীনেৰী হয় গুৱাহাটী মহানগৰীখন যাতে দেখিবৰ বাবে ধুনিয়া হৈ পৰে অৱশ্যে মেইন ফ্যাক্টটো হৈছে কি যে ছবি অংকন কৰিবলৈ নিদিয়ে এতিয়া ছবি আঁকিবৰ বাবেতো ৰখাব নোৱাৰে আঁকিবই মুঠতে সেই কাৰণে চৰকাৰে কি কৰিছে ডাঙৰ গ্ৰিল লগাই তাত এতিয়া ফুলপুলি ৰুই দিছে আগবাইছৰ পাছৰটো আৰু একেবাৰে হেখৰটো খবৰ ফালে খবৰ লাই পৰিছে যে ৰেশন কাৰ্ডৰ চাউলটো বোলে এতিয়া কেলেংকাৰী হৈছে বুলি খবৰ লাই পৰিছে উত্তৰ পূৰ্বাঞ্চললৈ অহা চৰকাৰী চাউলত এতিয়া কি কৰিছে আপোনাৰ চৰকাৰী বিভাগীয় লোকে কেলেংকাৰী কৰিছে বুলি খবৰ ওলাই পৰিছে উত্তৰ পূৰ্বাঞ্চলৰ দৰিদ্ৰ লোকৰ বাবে প্ৰদান কৰা চাউলত কেলেংকাৰী খাদ্য নিগমৰ চৰকাৰী আবণ্টিত চাউল ব্যক্তিগতভাৱে বিক্ৰী কৰাৰ অভিযোগৰ ভিত্তিত চাকৰিৰ পৰা নিলম্বন খাদ্য বিভাগৰ 5 জ্যেষ্ঠ বিষয়াক দুখিয়াখিনিকে মুঠতে সবেই মাৰিব সবেই পলিটিচিয়ানৰ পৰা আৰম্ভ কৰি একেবাৰে পুলিচ প্ৰশাসনৰ পৰা আৰম্ভ কৰি সকলোৱে মুঠতে দুখিয়াখিনিৰ ওপৰতে প্ৰেছাৰাইজ কৰিব বাকি বেলেগ বিলাকৰ ওপৰতো নোৱাৰে ধনী বিলাকৰ ওপৰত দুখিয়া বিলাকৰ ওপৰতেই তেওঁলোকৰ পাৱাৰ ব্যৱহাৰ কৰিব চাওকচোন দুখিয়া মানুহৰ বাবে অহা চাউলও তেওঁলোকে বিক্ৰী কৰি মানে কেলেংকাৰী কৰিছে 5 জন লোকক সাসপেন্ড কৰিছে তেওঁলোকক চাকৰিত জয়েন কৰিবলৈ আৰু দিব নালাগে তো বন্ধুসকল নিবিকল বস আজি ভিডিও জনাবলগীয়া খবৰ ইমান কেইটা আছিল খবৰ কেইটা জানি কেনে পালে কমেন্ট সেকশনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব পুনৰ লগ পোৱাৰ আশাৰে বিদায় মাগিছো ধন্যবাদ জয় অসম